ৰাম পৰাজয় সীতা পাতাল গমন নাটভাগীৰ লক্ষ্মণ চৰিত্ৰটি এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিসমূহ আপোনাৰ বাবে ক্ষমা কৰি দিব। প্ৰত্যাঘাতে হাউকেই লক্ষ্মণৰ শিৰত। হাই হাই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাকে বিৰাজ কাৰেগত তোমাৰ বাবে, দাদা তোমাৰ বাবে মেৰিয়াই লৈছিলো শৰীৰত মই পাকলি বখন। কিন্তু কিয় দিলা আজি মোক এনে নিষ্ঠুৰ আদেশ? এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ এই বনৰ মাজত কেনি যাম, ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ দাদাৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ মই দেৱী জানকীক অৰণ্যৰ মাজত।